নমস্কাৰ আমাৰ চেনেলৰ এনে এটা নতুন ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ আপোনালোকক। তো যোৱাকালি মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত। তো সেই ভিডিঅ'টো যোৱাৰ লগে লগে মোৰ কিছুমান ফ্ৰেণ্ডে হয়তো ভিডিঅ'টোত কমেণ্ট কৰা নাছিল, কিন্তু তেওঁলোকে ফোন যোগে বা মেছেজ যোগে মোক সুধি আছিল। আৰু কিছুমান চাকৰি কৰা এতিয়া জবত থকা, পুলিচত থকা বা এৰি যি গ্ৰেড 3 গ্ৰেড 4 ইণ্টাৰভিউ হৈ গৈছিল, সেই ইণ্টাৰভিউত চিলেকশ্যন হোৱা চাকৰি পোৱা কেণ্ডিডেটেও মোক কল কৰি সুধিছিলে আমি এইখিনি কাম কৰিব লাগিব নেকি বুলি। তো ইমান দিনে কেমেৰাৰ সন্মুখত হয়তো অহা নাছিলোঁ, কিছুমান প্ৰশ্ন উত্তৰৰ ভিডিঅ' বা আপোনালোকক সৰু সৰু ইনফৰ্মেশ্যন কিছুমান কেমেৰাৰ পিছফালে থাকি হ'লেও দি আছিলোঁ। তো আজি এইকাৰণে আহিব লগা হ'ল, কিছুমান কথা তেনেকৈ ভিডিঅ' বনাই দিলে হয়তো গম নাপায়, আৰু মোৰ ফ্ৰেণ্ডখিনিয়ে কৈও থাকে কেমেৰাৰ সন্মুখত আহি ভিডিঅ' বনাব লাগে। তো সেইটো কাৰণে ইমান ঠিক হয়তো হোৱা নাই ভিডিঅ'টো, কাৰণ প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহি ভিডিঅ' বনাইছোঁ, অকণমান ভয়ো লাগি আছে। তাৰপিছত বাৰু যিয়ে নহওক, থাম্বনেইলত মই লগাইছিলোঁ আটাইখিনি কথা, কাৰণ মোক কিছুমানে প্ৰশ্ন সুধি আছিল যে আমাৰ তাত SMS অহা নাই, কিছুমানৰ তাত SMS আহিছে। তো গোটেইখিনি কথা এইটো ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিম আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। তো এই যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, এইটো সকলোৱে কৰিব লাগিব, সেইটো বাধ্যতামূলক। চৰকাৰীখিনিয়েও কৰিব লাগিব বা চাকৰি নথকাখিনিয়েও কৰিব লাগিব। প্ৰথম কথা হৈছে, আমি যিখিনি এতিয়া চাকৰি নাই জেনেৰেল কেণ্ডিডেট আছে, সেই কেণ্ডিডেটখিনিৰ কাৰণে কথাখিনি পাতিছোঁ। সকলোৱে কৰিব লাগিব। জেনেৰেল কেণ্ডিডেটখিনিৰ হয়তো কিছুমানৰ তাত SMS-টো 2 এদিন দেৰিকৈ আহিব আৰু কিছুমানৰ তাত সোনকালে আহিছে, কিন্তু কৰিব যে লাগিব সকলোৱে সেইটো খাটাং। তো কি ডকুমেণ্ট লাগিব মই তাৰ ওপৰতো কথা পাতিম বুলি কৈছিলোঁ। ডকুমেণ্ট আপোনালোকৰ বেলেগ নালাগে, চৰকাৰী চাকৰি যিখিনি আছে সেইখিনি কথা পিছত পাতিম, এতিয়া যিখিনি চাকৰি নাই সেইখিনিৰ ওপৰত পাতিছোঁ। ময়ো বৰ্তমান চাকৰি হয়তো পোৱা নাই বিভিন্ন কাৰণত, তো সেইটো কাৰণে আমাৰ নিচিনা যিখিনিয়ে কৰিব লাগিব তেওঁলোকৰ কথাখিনি মই আলোচনা কৰিছোঁ। ডকুমেণ্ট লাগিব যিখিনি এডুকেশ্যন চাৰ্টিফিকেট আছে, যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছৰ চাৰ্টিফিকেটখিনি, যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেটখিনি, আৰু যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে BA পাছৰ যিখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আছে সেইখিনি লাগিব। তাৰ নেক্সটত আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড সেইখিনি লাগিব। আৰু আগৰ যিখন আপোনালোকৰ নাম ৰেজিষ্টাৰ কৰা যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। আৰু যদি কিবা আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন আছে, কিছুমানৰ NCC থাকে, কিছুমানৰ ড্ৰাইভিং লাইচেঞ্চ থাকে, কিছুমানৰ বিভিন্ন স্পৰ্টৰ চাৰ্টিফিকেট থাকে, সেইখিনি তাত বিচাৰিব নতুনখিনিৰ। আৰু কৰিব যে লাগিব সেইটো বাধ্যতামূলক, 15 আগষ্টত লাষ্ট ডেট, তাৰ আগতে আপোনালোকে এই সকলোখিনি কাম কৰি ল'ব। আৰু কোনে কৰিব লাগিব কোনে কৰিব নালাগে সেইটো এটা কথা প্ৰশ্ন হৈ আছে। যিখিনিয়ে নেকি 2023ত কৰিছিল, 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আপডেট কৰিছিল, তেওঁলোকেহে নতুনকৈ কৰিব লাগিব। যিখিনিয়ে 2024ত কৰিছে অলৰেডি, জানুৱাৰী মাহত কৰিছে 2024ৰ বা ফেব্ৰুৱাৰী মাহত কৰিছে, কোনো ক'ব লগা নাই। কিন্তু যিখিনিয়ে 2023ত কৰিছে সেইখিনিয়ে কৰিব লাগিব আকৌ এপ্লিকেশ্যন, মানে আপডেট কৰিব লাগিব আকৌ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি। এই প্ৰক্ৰিয়াটো এইটো কাৰণে ৰাখিছে, যোৱাবাৰ যিটো ADAR গ্ৰেড 3 গ্ৰেড 4 এক্সাম হৈ গ'ল, সেই এক্সামটোত গ্ৰেজুৱেশ্যন থকা ল'ৰা ছোৱালীয়ে 8 পাছ কৰা ইণ্টাৰভিউ মাৰি আজি 4th গ্ৰেডৰ চাকৰি লৈ আছে। সেইটো কাৰণে চৰকাৰৰ এইটো ভাল পদক্ষেপ। যিখিনি যিহৰ যোগ্য হয়তো 8 পাছৰ 4th গ্ৰেডৰ চাকৰি যোগ্য, কিন্তু আজি 8 পাছ কৰা ষ্টুডেণ্টখিনি ক'ৰবাত পৰি আছে, যিখিনি গ্ৰেজুৱেশ্যন কমপ্লিট হৈ আছে তেওঁলোকে 4th গ্ৰেডৰ চাকৰি কৰি আছে। তো সেইটোৰ কাৰণে এইটো ব্যৱস্থা। তো সকলোৱে কৰিব লাগিব। SMS-টো দুদিন হয়তো দেৰিকৈ আহিব, আৰু সকলোৰে ফোনত SMS নাহে, কাৰণ সকলোৱেতো ফোনেৰে কৰা নাছিল, কিছুমানে কম্পিউটাৰ দোকানত গৈ কৰিছিল, কিছুমানেহে ফোনেৰে কৰিছিল। তো যিখিনিয়ে ফোনেদি কৰিছিল সেই ফোনকেইটাতহে SMS আহিছে। তো কৰিব যে লাগিব সেইটো খাটাং, আৰু ইমান দেৰিলৈ ৰৈ নাথাকিব, 15 আগষ্টৰ লাষ্ট ডেট, তাৰ আগতেই কৰি ল'ব। কাৰণ যোৱাবাৰ 2024ৰ আৰম্ভণিতে যিটো আপডেট আহিছিল সেই আপডেটটোত কাৰ কিমান হাহাকাৰ গৈছিল সেইটো হয়তো আপোনালোকে জানে। তো হৈ গ'ল যিখিনি জেনেৰেল আছে, যিখিনি চাকৰি বাকৰি নাই, আপোনালোকৰ কনফিউজ হয়তো মই নোহোৱা কৰি দিব পাৰিছোঁ, মই আশা কৰিছোঁ। আৰু বৰ্তমান যিখিনি চাকৰি কৰি আছে তেওঁলোকৰ কি কি ডকুমেণ্ট লাগিব বা তেওঁলোকে কেনেদৰে কৰিব লাগিব কৈ দিছোঁ মই। তো ডকুমেণ্ট সকলোৰে বাবে একে, এডুকেশ্যন চাৰ্টিফিকেটখিনি লাগিব, তাৰপিছত ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, যদি ড্ৰাইভিং লাইচেঞ্চ আছে আৰু যদি এক্সট্ৰা কোৱালিফিকেশ্যন আছে তেওঁলোকৰো সেইখিনি লাগিব। আৰু যিখিনি চাকৰি আছে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন NOC বুলি এখন কাগজ আছে, এখন চাৰ্টিফিকেট আছে, সেই NOCখন লাগিব।
তাৰ নেক্সট চেলেৰি যিখন চিট চেলেৰি পোৱা এখন চিট আছে তেওঁলোকৰ যিটো দৰমহা পায় সেই চিটখন তাৰ এটা কপি লাগিব আপডেট কৰিব আৰু যিখন জইনিং লেটাৰ আমি যে কওঁ এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰখন তাত বিচাৰিব গতিকে যদি চাকৰি থকাখিনিয়ে এইটো কৰি থোৱাটো ভাল বুলি মই ভাবোঁ কাৰণ আজি গ্ৰেড 4ত যিজনে চাকৰি কৰি আছে সেইজনে হয়তো গ্ৰেড 3ৰ বাবে এপ্লাই কৰিব বা কেতিয়াবা এছাম পুলিচৰ বাবে হ'লেও এপ্লাই কৰিব সেইটো কাৰণে যিখিনিৰো বৰ্তমান চৰকাৰী জবত আছে চাকৰি কৰি আছে তেওঁলোকেও এইটো কৰি থোৱাটো বেটাৰ বুলি মই ভাবোঁ